নমস্কাৰ সৰ্বদসকল। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এটা বিশেষ আইনৰ সংশোধনী কৰিছে, যিটো সংশোধনীৰ বিষয়ে আমাৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰে জনাটো অত্যন্ত প্ৰয়োজনীয় হয়। সৰ্বদসকল, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেঞ্চন কল্যাণ বিভাগে এই পত্ৰখন প্ৰকাশ কৰিছে। হয়, আমি সকলোৱে জানো যে চেণ্ট্ৰেল চিভিল ছাৰ্ভিচ ৰুল 50A ক্ষেত্ৰত এজন চৰকাৰী কৰ্মচাৰীৰ মৃত্যুৰ পিছত পাৰিবাৰিক পেঞ্চনৰ অনুমতি দিয়া হয়। সেই কৰ্মচাৰীজনৰ যদি স্বামী বা স্ত্ৰী থাকে তেন্তে স্বামী বা স্ত্ৰীক ফেমিলি পেঞ্চন দিয়া হয়। যদি মৃত কৰ্মচাৰী বা পেঞ্চনাৰজনৰ পত্নী বা স্বামী পাৰিবাৰিক পেঞ্চনৰ বাবে যোগ্য বুলি বিবেচিত নহয়, সেই ক্ষেত্ৰত পৰিয়ালৰ আন সদস্যক কৰ্মচাৰীজনৰ মৃত্যুৰ পিছত ফেমিলি পেঞ্চন দিয়া হয়। কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰে এই নিয়মৰ সংশোধন কৰিছে। ভাৰত চৰকাৰৰ পেঞ্চন আৰু পেঞ্চনভোগী কল্যাণ বিভাগে বৰ্তমান এই নিয়মৰ সংশোধনী কৰি জনাইছে যে এজনী মহিলা কৰ্মচাৰীয়ে তাৰ স্বামীৰ বাহিৰেও নিজৰ সন্তানসকলক নমিনী অৰ্থাৎ ফেমিলি পেঞ্চনৰ সুবিধা দিয়াৰ অনুমতি দিছে। হয় সৰ্বদসকল, দাম্পত্য কলহৰ ক্ষেত্ৰত পাৰিবাৰিক পেঞ্চনৰ বাবে এজনী মহিলা কৰ্মীয়ে তাৰ স্বামীৰ পৰিৱৰ্তে নিজৰ সন্তানক ফেমিলি পেঞ্চনৰ নমিনী অৰ্থাৎ ফেমিলি পেঞ্চন দিয়াৰ বাবে এতিয়াৰে পৰা মনোনীত কৰিব পাৰিব। গতিকে সৰ্বদসকল, এয়া নিশ্চয় কেন্দ্ৰীয় চৰকাৰৰ এটা বৃহৎ সিদ্ধান্ত, যাৰ দ্বাৰা আমাৰ সমগ্ৰ দেশৰ মহিলা কৰ্মচাৰীসকল উপকৃত হ'ব। গতিকে সৰ্বদসকল, আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।